নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল। অসমৰ ফৰেষ্ট বিভাগৰ ফালৰ পৰা পুনৰ আপোনালোকৰ নতুন চাকৰি মুকলি কৰা হৈছে, য'ত আপোনালোকৰ গ্ৰেড 3 পদ আপোনালোকৰ মুকলি কৰা হৈছে। আৰু এই পদসমূহৰ বাবে আপোনালোকে কোনো ধৰণৰ ৰিটেন এক্সাম দিব নালাগে, মাথো আপোনালোকৰ ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। মাহিলী দৰমহাও যথেষ্ট ভাল, আপোনালোকে চাব পাৰে 20,000 টকা মাহিলী দৰমহা আপোনালোকক দিয়া হ'ব। আপোনালোকৰ কি পদ আছে, কিমান বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু কিদৰে আপোনালোকে আবেদন কৰিব, সবিশেষ জানিবৰ কাৰণে আমাৰ এই ভিডিঅ'টো আপোনালোকে মাথো শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাব পাৰে এইখনে হৈছে আপোনালোকৰ অফিচিয়েল এডভাৰ্টাইজমেণ্টখন, আৰু এই এডভাৰ্টাইজমেণ্টখন আপোনালোকে চাব পাৰে ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট যোৰহাটৰ ফালৰ পৰা আপোনালোকৰ মুকলি কৰা হৈছে। আৰু ইয়াত আপোনালোকৰ কি পদ মুকলি কৰা হৈছে বলক চাই লওঁ। আপোনালোকে চাব পাৰে আপোনালোকৰ ফিল্ড এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ টোটেল 3টা ভেকেঞ্চি আপোনালোকৰ মুকলি কৰা হৈছে। আৰু আপোনালোকে এই পদসমূহৰ বাবে কোৱালিফিকেশ্যন বিচাৰিছে, আপোনালোকে চাব পাৰে বেচেলাৰ অফ ছায়েন্স ইন বটানী বা লাইফ ছায়েন্স বা এগ্ৰিকালচাৰৰ পৰা কৰা হ'লেই আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আপোনালোকে চাব পাৰে মাহিলী দৰমহা আপোনালোকৰ দিয়া হ'ব 17,000 টকা আপোনালোকৰ মাহিলী দৰমহা দিয়া হ'ব। আৰু বয়সৰ সময়সীমা বিচৰা হৈছে, আপোনালোকে চাব পাৰে মিনিমাম আপোনালোকৰ 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম আপোনালোকে 25 বছৰলৈকে জেনেৰেল কেটেগৰীয়ে আবেদন কৰিব পাৰিব। লগতে এই যি ৰিলেক্সনো আপোনালোকৰ দিয়া হৈছে, SC ST হ'লে আপোনালোকৰ 5 বছৰ, OBC হ'লে আপোনালোকৰ 3 বছৰ। আৰু এই পদসমূহৰ বাবে আপোনালোকে কোনো ধৰণৰ ৰিটেন এক্সাম দিব নালাগে, মাথো আপোনালোকৰ ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। আৰু আপোনালোকৰ ইণ্টাৰভিউ কেতিয়া হ'ব আপোনালোকে চাব পাৰে, আপোনালোকৰ 9 ডিচেম্বৰ তাৰিখে আপোনালোকে এই পদসমূহৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব। আৰু ইণ্টাৰভিউৰ কাৰণে আপোনালোকে এইখন এপ্লিকেশ্যন ফৰ্ম আপোনালোকক দিয়া হৈছে। এইখন এপ্লিকেশ্যন ফৰ্ম আপোনালোকে প্ৰিণ্ট আউট কৰি আপোনালোকে ফৰ্ম ফিল আপ কৰি আপোনালোকে লগত লৈ যাব লাগিব, আৰু লগতে আপোনালোকে নিজৰ ডকুমেণ্টছসমূহ লৈ যাব লাগিব। আৰু আপোনালোকে চাব পাৰে ইণ্টাৰভিউৰ সময় দিয়া হৈছে আপোনালোকৰ 9:30 বজাৰ পৰা আপোনালোকৰ ইণ্টাৰভিউ আৰম্ভ হৈ যাব। এইটো আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।